জুৰিয়াত মাৰাত্মক বেমাৰত আক্ৰান্ত হাজাৰ হাজাৰ পশুধন পশুপালকৰ হাহাকাৰ জুৰিয়া ৰাজ্যিক চিকিৎসালয়ত গৰু ছাগলীক লৈ পশুপালকৰ ভিৰ প্ৰায় এক সপ্তাহ ধৰি গাঁৱে গাঁৱে পশুধনৰ ওপৰত চানি ধৰিছে লাম্পি স্কিন ডিজিজ নামৰ এটা মাৰাত্মক বেমাৰ জুৰিয়াতে পশুপালকৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ জুৰিয়া অঞ্চলতে পশুধনৰ ওপৰত চানি ধৰিছে লাম্পি স্কিন ডিজিজ নামৰ এক মাৰাত্মক বেমাৰ লাম্পি ভাইৰাছ হৈছে এক সংক্ৰামক ৰোগ এই ৰোগত বেছিকৈ আক্ৰান্ত হয় গৰু জুৰিয়াতে নিতৌ লাম্পি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে শ শ পশুধন এতিয়ালৈকে সমগ্ৰ জুৰিয়াৰ অঞ্চলতে বহু পশুধন এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে এক প্ৰকাৰৰ ক'বলৈ গ'লে এই বেমাৰে জুৰিয়াত মহামাৰী ৰূপ ধাৰণ কৰিবলৈ লৈছে জুৰিয়া পশু চিকিৎসালয়ত শ শ লাম্পিত আক্ৰান্ত গৰু ছাগলী লৈ পশুপালকৰ ভিৰ কৰিছেহি দৰিদ্ৰ লোকৰ গুধনৰ এই বেমাৰ ৰোধ কৰাত ব্যৰ্থ হৈছে পশু চিকিৎসা বিভাগ বহুলোকে ব্যক্তিগতভাৱে চিকিৎসা কৰা দেখা গৈছে উল্লেখযোগ্য যে এই ৰোগত প্ৰথমতে গৰুৰ গোটেই গাতে ফুহা সদৃশ টেমুনাৰ সৃষ্টি হয় আৰু পিছত এই টেমুনাবোৰ ফাটি ঘাঁ লাগি যায় যাৰ ফলত অত্যন্ত দুৰ্বল হৈ পৰে পশু যোৱা 2021 পৰা 2023 চনত হোৱা এই মহামাৰীত জুৰিয়া অঞ্চলত বহুকেইটা গৰুৰ মৃত্যু হোৱাও দেখা গৈছে যাৰ বাবে কৃষক তথা পশুপালকসকল চিন্তিতত পৰিছে আপোনাৰ গৰু হয় কি ছিল ঠেং ফুলি গৈছে হস্পিটেল লৈ আহিছে ন মানে কোনখন গাঁও আপোনাৰ কলানি জলা না প্ৰায় গৰু তেনেকৈ হৈছে না আৰু হৈছে এটো ভাইরাল বেমাৰ আহিছে দিয়ে গেছে একটা আরেকটা ঘাস পানি খায় না পানি চানি খায় না আপোনালোকৰ গাঁও কি গাঁওখনৰ নাম কি বৰণগুৰি আপোনাৰ গাঁওখনত প্ৰত্যেকজনে এনেকুৱা হৈছে নে প্ৰায় ঘৰৰে প্ৰায় ঘৰৰে হৈছে এটো ভাইৰাছ আহিছে আৰু কি আনিছা কি হৈছে লক্ষণটো কি লক্ষণটো মানে একই আর কি মোৰটো ফুলি গৈছে বহিটো ফুলি গৈছে তেনেকা বহুত মানুহে মানে এনেকা কৰি আছে কোনোবাই ইয়া হস্পিটালত লৈ আছে এনেকা মানে পুরা মানুষৰ মানে এনেকা গৰু না আপোনালোকৰ মানে প্ৰত্যেকজনৰ গৰু এনেকাই মানে হৈ আছে এতিয়া চিকিৎসালয়ত লৈ আহিছে জুৰিয়া পশু চিকিৎসালয়ত কালেৰিকা পাম কি হৈছে ডমৰা পলেটা হেৰি ফুলি ফুলি গৈছে মানে প্ৰত্যেক দিনে এনেকুৱা দেখা গৈছে পশুধন বিলাকৰ এটা ভাইৰেল বেমাৰ আহিছে আপোনাৰ গাঁৱত কিমান এনেকুৱা বেমাৰ হৈছে গৰু ছাগলীৰ আছে গোটেই দিন আছে কি হয় লক্ষণটো কি ফুলি ফুলি যায় আৰু মূৰ ফুলি যায় গুটি হৈ যায় আৰু মৃত্যুমুখত পৰিছে নে কোনোবা খেতিয়ক তেনেকুৱা হৈ আছে তাৰ পৰা জুৰিয়া পশু চিকিৎসালয়ত ভিৰ হৈ আছে আৰু আপুনিও যথেষ্ট গৰু ছাগলী আহিছে কিন্তু ভাইৰেল বেমাৰ আহিছে নেকি হয় এটোটো ভাইৰেল বেমাৰ আহিছে এটো মানে কি লাষ্ট টাইম আপোনাৰ 2021 ত এটো হৈছিল লাম্পি স্কিন ডিজিজ বুলি কোৱা যায় এটো কিন্তু মাজতে আকৌ এটো সাবসাইড হৈ গৈছিল কিন্তু কথাটো হল তাৰ পিছত হেতু আকৌ আহি গল মানে ৰেপ্লিকেট হোৱা নিচিনা হৈ গল মানে বস্তুটো এটো কিন্তু এতিয়া আমাৰ এৱাৰনেছৰ অভাৱৰ কাৰণে বা মানুহখিনি আমি যেতিয়া এটো এলএছডি ভ্যাকচিনটো আহিছিল ভ্যাকচিনটো আমি হেখিনি সময়ত ইমপ্লিমেন্ট কৰিছিলো কিন্তু ধৰক সব মানুহে একেলগে দিয়া নগল আৰু এটোটো হল পুৰা মানে ইনফেকশিয়াস ডিজিজ হয় এটা মানে এটা কন্টেজিয়াস ইনফেকশিয়াস দুইটা একেলগে হৈ যাব পাৰে তাৰমানে এটো গতিকে সেই ভ্যাকচিনখিনি নিদিয়াৰ কাৰণে এৱাৰনেছ অভাৱৰ কাৰণে আমি এতিয়া আকৌ সাফাৰ কৰিবলগীয়া হৈ আছে না প্ৰত্যেক দিনে কিমানখন গৰু ছাগলী আহি আছে মিনিমাম 6-7টা মান হস্পিটেল আহে আৰু টুৰটো আমি যাবই লাগে তাৰমানে সেইখিনি কাৰণে যোৱাবাৰত যেটো হৈছিল এইবাৰো তেনেকৈ কিন্তু যোৱাবাৰত কি এবাৰটো অকমান কম মানে হেইটো অলপ কম হৈছে তাৰ এটা ৰাইজক কি আহ্বান জনাব মানে এইটোৱে ক'ব লাগিব যে ইনফেকশন যেতিয়া ডিজিজটো হৈ যায় এটা হোৱাৰ লগে লগে কিন্তু তাক সেপাৰেটকে ৰাখিব লাগে প্ৰথম কথা সেপাৰেটকে ৰখাৰ পিছত মানে গুটেখিনি ফিডিং মানে তাক মেনেজমেন্ট ৰখা গুটেখিনি তাক বেলেগকে ৰাখিব লাগে আৰু মানে বিশেষকৈ যেটো যদি প্ৰেগনেন্ট গৰু আছে প্ৰেগনেন্ট গৰু বিলাকৰ ক্ষেত্ৰতো এবৰ্শন হোৱাৰ চান্স মেক্সিমাম আমি পাওঁ মানে পিল কেছ কন্ডিশন আমি পাই থাকো মানে সিহঁতটো অতি সাৱধানে ৰাখিব পৰা যায় আৰু মানে কি আৰু যদি মানে ট্ৰিটমেন্ট মানে হেৰি কৰাখিনি সময়ত মেনেজমেন্ট কৰাখিনি সময়ত চোৱাচিতা কৰাখিনি সময়ত মানে বেমাৰী গৰুটো চোৱাৰ পিছত আকৌ ভাল গৰু ওচৰলৈ যাব নালাগে মানে ৰাইজক মানে কি যেটো মানে গৰু মহৰ মালিক হেতক মানে এইটো আহ্বান জনাইছে হয় হয় এটো মেইনলি আহ্বান আৰু এটো ক'ব খুজিছে নেক্সট যেতিয়া ভ্যাকচিন আহে যাতে সবে এবাৰ হয় ভ্যাকচিনটো দিবৰ কাৰণে আমাক যাতে সাপোৰ্ট দিয়ে থ্যাংক ইউ
জুৰিয়াৰ পৰা মুজাকিৰ হুছেইনৰ ৰিপৰ্ট অসম টুডে।